নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেই খবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা লাভ কৰিব কেইবাটাও আঁচনিৰ সুবিধাৰ লগতে যিসকল দুখীয়া দৰিদ্ৰ পৰিয়াল এতিয়ালৈকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰা নাই বা অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ বাবে এটা ভাল খবৰ। নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিব পাৰিব। লগতে ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা নাপাব চৰকাৰী ঘৰ আৰু PM কিষাণ যোজনা 20 নম্বৰ কিস্তিখন কেতিয়া দিব, কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা পাব 3 মাহৰ একেলগে চাউল। নতুন এটা আপডেট আহিছে, আপডেটটো চাই লওক। কুইণ্টেলে আহিছে ৰেচনৰ চাউল। 20 জুনৰ আগতে সংগ্ৰহ কৰক 105 কেজিকৈ চাউল। খেলিমেলি কৰিলে অভিযোগ দিব পাৰিব। আহিছে কুইণ্টেলে চাউল। যদিহে আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। বেছিকৈ চাউল আহিছে বুলিয়ে ৰেচনৰ দোকানে যদি অনিয়ম কৰে তেনেহ'লে তেওঁলোকৰ জেল হ'ব বুলি ঘোষণা কৰিছে। লগতে এতিয়াই এই নম্বৰত অভিযোগ দিয়ক যদিহে ৰেচনৰ দোকানীয়ে খেলিমেলি কৰিছে। নোট কৰি লওক 1967। এই বিশেষ নম্বৰত যদি আপোনালোকে অভিযোগ দিয়ে তেনেহ'লে জেললৈ যাব লাগিব ৰেচনৰ দোকানীয়ে। নম্বৰ বিজি দেখুৱালে মেছেজতো লিখি দিব পাৰিব আপোনালোকে এতিয়াৰ পৰা। লগতে বেছিকৈ চাউল আহিছে বুলি যদি কিবা কাৰণত দোকানীয়ে নিদিয়ে বা ৰেচনৰ দোকানীয়ে চাউল দিয়াত খেলিমেলি কৰে তেনেহ'লে আপোনালোকে অভিযোগ দিব পাৰিব। এটা অভিযোগতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীয়ে বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে 1967 এই নম্বৰত আপোনালোকে অতি শীঘ্ৰেই ফোন কৰক যদি ৰেচনৰ দোকানীয়ে কিবা খেলিমেলি কৰিছে, অথবা 1800345361 নম্বৰত কল কৰক যিকোনো অভিযোগৰ বাবে। তাৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে। ৰেচনৰ চাউল দিয়াত অনিয়ম কৰিছে নেকি? যদি ৰেচনৰ দোকানীয়ে কিবা অনিয়ম কৰিছে তেনেহ'লে 1967 নম্বৰত আপোনালোকে অতি শীঘ্ৰেই যোগাযোগ কৰক। এই মাহত লাভ কৰিব 105 কেজিকৈ চাউল, অৰ্থাৎ 105 কেজিকৈ চাউল লাভ কৰিব, 3 মাহৰ চাউল একেলগে। আৰু এই কথা ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। চাউল নাপালে বা কমকৈ দিলে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ চৰকাৰক। আৰু এটা অভিযোগৰ পিছতে ৰেচনৰ দোকানীৰ বিৰুদ্ধে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অন্নদয়া অন্ন যোজনাৰ অধীনত 105 কিলোগ্ৰামকৈ চাউল পাব হিতাধিকাৰীসকলে, অৰ্থাৎ যিসকলৰ অন্নদয়া অন্ত যোজনা কাৰ্ডখন আছে। নিৰ্দেশ অমান্য কৰিলে সুলভ মূল্যৰ দোকানীৰ বিপদ অনিবাৰ্য হ'ব। লগতে এটা অভিযোগতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানীয়ে। গতিকে বন্ধুসকল, যদিহে আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। 1 তাৰিখৰ পৰা আপোনালোকে 20 তাৰিখৰ ভিতৰত 3 মাহৰ ৰেচন একেলগে লাভ কৰিব। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। যদি কিবা কাৰণত 3 মাহৰ ৰেচন যদি আপোনালোকে নাপায় বা ৰেচনৰ দোকানে যদি 3 মাহৰ ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ চাউল নিদিয়ে তেনেহ'লে কিন্তু আপোনালোকে অতি শীঘ্ৰেই অভিযোগ দিব পাৰিব চৰকাৰক। হেল্পলাইন নম্বৰ দুটাকৈ মুকলি কৰিছে। আৰু বন্ধুসকল, যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে, পূৰ্বতে 15 কেজিকৈ চাউল পাইছিলে 3টা মানুহৰ, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে এতিয়া নতুনকৈ 45 কেজিকৈ চাউল, অৰ্থাৎ 3 মাহৰ চাউল একেলগে লাভ কৰিব। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। যদি কাৰোবাক ৰেচনৰ দোকানীয়ে চাউল কমকৈ দিছে তেনেহ'লে এই ভিডিঅ'টো চাই ক'লে অভিযোগ দিব পাৰিব। আৰু এটা অভিযোগৰ পিছতে ৰেচনৰ দোকানীয়ে যাব জেললৈ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে অৰুণোদয় আঁচনিক লৈ। বন্ধুসকল, নতুনকৈ লাখ লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিব বুলি ঘোষণা কৰিছে। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। অৰুণোদয় আঁচনি নোপোৱা বা নাম কৰ্তন হোৱা মহিলাসকলৰ বাবে আহি গ'ল এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব মুঠ 37 লাখ মহিলাক, অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি নোপোৱা বা কিবা কাৰণত যদি নাম কৰ্তন হৈছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব 37 লাখ হিতাধিকাৰীসকলক। শীঘ্ৰেই কৰক ইয়াৰ বাবে আবেদন। অৰ্থাৎ যিসকল মহিলাই পূৰ্বৰ পৰা পাই আহিছিলে তেওঁলোকৰ নাম যদি কৰ্তন কৰিছে তেনেহ'লে চিন্তা কৰিব নালাগে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলাই নাথাকিব এতিয়াৰে পৰা অসমত বুলি ঘোষণা কৰিছে। লগতে কোনো যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। লগতে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰক লৈও ডাঙৰ মন্তব্য আগবঢ়াইছে চৰকাৰে। 700 টকাতে গেছ চিলিণ্ডাৰ ল'বলৈ সাজু হওক যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে। প্ৰতিটো চিলিণ্ডাৰত কমিব 300 টকাকৈ বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকেহে এই আঁচনিকেইটাৰ সুবিধা লাভ কৰিব পাৰিব। অৰুণোদয় আঁচনি নোপোৱা বা কিবা কাৰণত নাম কৰ্তন কৰিছে, যদি কিবা মহিলাসকলৰ নাম কৰ্তন কৰিছে বা নাম নাই তেনেহ'লে নতুনকৈ আবেদন কৰিব পাৰিব। অৰুণোদয় আঁচনি 3.0 অন্তৰ্ভুক্ত কৰিব 37 লাখ মহিলাক। শীঘ্ৰেই ইয়াৰ বাবে কৰিব লাগিব আবেদন। অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 সুবিধা। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো মহিলাও নাথাকিব অসমত, অৰ্থাৎ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। লগতে আপোনালোকৰ লাগিব আধাৰ কাৰ্ড। কোনো যোগ্য হিতাধিকাৰীসকল অৰুণোদয় আঁচনিৰ পৰা বাদ নপৰিব। লগতে 700 টকাতে গেছ চিলিণ্ডাৰ প্ৰদান কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। গতিকে
যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে এই আঁচনিকেইটাৰ সুবিধা ল'ব পাৰিব। অৰ্থাৎ 700 টকাতে গেছ চিলিণ্ডাৰ লাভ কৰিব, লগতে অৰুণোদয় আঁচনি 3.0 সুবিধা লাভ কৰিব। তাৰ বাবে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক আৰু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আৰু মন কৰিবলগীয়া কথাটো হ'ল যে নতুনকৈ অৰুণোদয় আঁচনি 3.0 গাঁও পঞ্চায়তৰ যোগেদি অথবা আপোনালোকৰ ৱাৰ্ড মেম্বাৰৰ যোগেদি কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব অফলাইনৰ মাধ্যমত, কোনো ধৰণৰ অনলাইনৰ মাধ্যমত নহয়। বহুতে মোক সুধিছে অনলাইনৰ মাধ্যমত হ'ব নেকি? অনলাইনৰ মাধ্যমত নহয়, অফলাইনৰ মাধ্যমতে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলে এতিয়াৰ পৰা নাপাব চৰকাৰী ঘৰ। অৰ্থাৎ চৰকাৰী ঘৰক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন এটা আপডেট দিছে, আপডেটটো এবাৰ চাই লওক। ৰেচন কাৰ্ড থাকিলেই নাপাব চৰকাৰী পকীঘৰ, কেঁচা ঘৰ থাকিলেহে পাব চৰকাৰী পকীঘৰ। প্ৰকৃত হিতাধিকাৰীসকলক পুনৰ পৰীক্ষা কৰা হ'ব। ৰেচন কাৰ্ড থাকিলেই নাপাব এতিয়াৰ পৰা চৰকাৰী পকীঘৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে নাপাব চৰকাৰী ঘৰ, কেঁচা ঘৰ থাকিলেহে পাব এতিয়াৰ পৰা চৰকাৰী পকীঘৰ বুলি ঘোষণা কৰিছে। প্ৰকৃত হিতাধিকাৰীসকলক পুনৰ কৰা হ'ব পৰীক্ষা। অৰ্থাৎ যিসকলে যোগ্য হয় তেওঁলোকেহে লাভ কৰিব। প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ কেঁচা ঘৰ নাথাকিবও পাৰে বুলি ঘোষণা কৰিছে চৰকাৰে। লগতে চৰকাৰী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰো আছে ৰেচন কাৰ্ড আৰু তেওঁলোকৰ হয়তো পকীঘৰ আছে। গতিকে বহু লোকে ভুৱাকেও দাখিল কৰিছে আয়ৰ প্ৰমাণপত্ৰ আৰু চৰকাৰী ঘৰ লাভ কৰি আহিছে। সকলোবোৰ পুনৰীক্ষণৰ অন্ততহে প্ৰদান কৰা হ'ব এতিয়াৰ পৰা চৰকাৰী পকীঘৰ। অৰ্থাৎ ৰেচন কাৰ্ড থাকিলেও নহ'ব, অৰ্থাৎ যিসকল যোগ্য পৰিয়াল হ'ব তেওঁলোকেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু পকীঘৰো আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী পকীঘৰ আবেদন কৰিলেও নাপাব। অৰ্থাৎ অসমত যিসকল দুখীয়া দৰিদ্ৰ কেঁচা ঘৰ থকা পৰিয়াল আছে তেওঁলোকেহে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন খেতি দিবৰ কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব। নতুন কেইবাটাও আপডেট হৈছে PM কিষাণ যোজনাক লৈ। পোনপ্ৰথমতে আপডেটকেইটা এবাৰ চাই লওক। দেশৰ কৃষকসকল সাজু হওক, জুন মাহতে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। যদিহে আপুনি এগৰাকী কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। লগতে শীঘ্ৰেই কৃষকৰ একাউণ্টত সোমাব 20 নম্বৰ কিস্তি ধন 2000কৈ টকা, অৰ্থাৎ যিসকলে যোগ্য হ'ব। চৰকাৰে দেশৰ কৃষকসকললৈ আগবঢ়াব এই ধন 2000কৈ টকা, অৰ্থাৎ লাখ লাখ পৰিয়ালৰ বাবে এটা সুখবৰ। জুন মাহতে দেশৰ কৃষকসকলৰ বাবে চৰকাৰে মুকলি কৰিব PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন। দেশৰ প্ৰকৃত কৃষককে প্ৰদান কৰা হ'ব PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তি ধন। হিতাধিকাৰীসকলে কৰিব লাগিব এটা কাম, বিশেষ কাম, অৰ্থাৎ EKYC আপডেট। বন্ধুসকল, যিসকলে EKYC আপডেট কৰিব তেওঁলোকেহে 20 নম্বৰ কিস্তি ধন লাভ কৰিব। PM কিষাণ যোজনাৰ চৰকাৰী ৱেবছাইটত গৈ আপোনালোকে EKYC কৰিব পাৰিব। কৃষকৰ বাবে সুবিধাৰ্থে মুকলি কৰিছে pmkisan.government.in অফিচিয়েল ৱেবছাইট। কৃষকৰ বাধ্যতামূলক নথিপত্ৰ আপলোড দি পঞ্জীয়ন নম্বৰ সন্নিৱিষ্ট কৰক এতিয়াৰে পৰা। লগতে কেপচা কোড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ কৰক EKYC কাম। আৰু যিসকলে EKYC কৰিব তেওঁলোকেহে লাভ কৰিব। মোবাইলতে পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই হিতাধিকাৰীসকলৰ নতুন তালিকাত। 4টা পৰীক্ষাৰ মাজেৰে আপোনালোকে পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম আছে নে নাই। যদিহে আছে তেনেহ'লে লাভ কৰিব। www.pmkisan.government.in ত পৰীক্ষা কৰিব পাৰিব আপোনালোকৰ নিজৰ নাম। যদি আছে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। ক্লিক কৰক হিতাধিকাৰীসকলৰ তালিকা অপশ্যনত, অৰ্থাৎ অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত আপোনালোকে নিউ লিষ্টত ক্লিক কৰিব। তাৰপিছতে ড্ৰপ ডাউন কৰি অপশ্যনত গৈ ৰাজ্য, জিলা, উপজিলা, ব্লক, গাঁৱৰ নাম সন্নিৱিষ্ট কৰিব লাগিব। আৰু ইয়াতে কিন্তু আপোনালোকে যিখিনি প্ৰক্ৰিয়া আছে, অৰ্থাৎ এইখিনি যদি আপোনালোকে চিলেক্ট কৰি ছাবমিট অপশ্যনত এবাৰ ক্লিক কৰিব। আৰু ছাবমিট ক্লিক কৰাৰ পিছতে কিন্তু নতুন এখন লিষ্ট আহি পৰিব আপোনালোকৰ সন্মুখত। আৰু যদি সেই লিষ্টখনত আপোনালোকৰ নাম থাকে তেনেহ'লে লাভ কৰিব 20 নম্বৰ কিস্তি ধন। আৰু যিসকল কৃষকৰ নাম পূৰ্বতে আছিলে হয়তো এতিয়া নতুনকৈ এই লিষ্টখনত নাম নাই, তেনেহ'লে ভাবিব যে তেওঁলোকৰ নামসমূহ কৰ্তন কৰিছে। আৰু যদি আপোনালোকৰ নামসমূহ আছে তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে EKYC কৰক আৰু আহিবলগীয়া 20 নম্বৰ কিস্তি ধন 2000কৈ লাভ কৰক। গতিকে বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে এটা অত্যন্ত জৰুৰী খবৰ। 20 নম্বৰ কিস্তি ধন এই মাহতে দিব, তাৰ আগতে আপোনালোকে কিন্তু EKYC কৰিব লাগিব। লগতে বেংকৰ লগত যদি এতিয়ালৈকে DBD লিংক হোৱা নাই তেনেহ'লে আপোনালোকে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব। আৰু তাতে কিন্তু আহিবলগীয়া PM কিষাণ যোজনা 20 নম্বৰ কিস্তি ধন সোমাব। আৰু এই ভিডিঅ'টো আপোনালোকে সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে PM কিষাণ যোজনাৰ ৱেবছাইটত গৈ নিজৰ নামসমূহ চাব পাৰে। লগতে EKYCসমূহ কৰি ল'ব পাৰে যদিহে কৰা নাই। গতিকে আপোনালোকে অতি শীঘ্ৰে EKYCসমূহ কৰক। লগতে FTO যদি প্ৰচেছ হৈ আছে তেনেহ'লে চিন্তা কৰিব নালাগে, আপোনালোকে EKYC কৰিলে এই টকাসমূহ সোমাই যাব। গতিকে PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৱে অসমবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই আপডেটকেইটা চাই সকলোৱে এই আঁচনিকেইটাৰ সুবিধা ল'ব পাৰে বা ইয়াৰ লাভালাভসমূহ ল'ব পাৰে। ধন্যবাদ। জয় আই অসম।